শুভচিন্তক হোৱা ওম শান্তি। আজিৰ মুৰলী 15 তাৰিখ 2 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা আহিছে কাঁয়েতক ফুল কৰি তুলিবলৈ। পিতাৰ মৰম কাঁয়েতৰ প্ৰতিও আছে আৰু ফুলৰ প্ৰতিও আছে। কাঁয়েতকে ফুল কৰি তোলাৰ পৰিশ্ৰম কৰে। প্ৰশ্ন, যিসকল সন্তানৰ জ্ঞানৰ ধাৰণা হ'ব তেওঁলোকৰ লক্ষণবোৰ শুনোৱা। উত্তৰ, তেওঁলোকে চমৎকাৰ কৰি দেখুৱাব। তেওঁলোকে নিজৰ আৰু আনৰ কল্যাণ নকৰাকৈ থাকিব নোৱাৰে। তীৰ লাগি গ'ল, গতিকে নষ্টম হৈ আত্মিক সেৱাত লাগি যাব। তেওঁলোকৰ অৱস্থা একৰস অচল অটল হ'ব। কেতিয়াও কোনো ধৰণৰ অনৰ্থক কাম নকৰিব। কাকোৱে দুখ নিদিব। অৱগুণৰূপী কাঁয়েত অঁতৰাই গৈ থাকিব। ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ। 1. বিনাশী শৰীৰৰ প্ৰতি অন্তৰ আকৰ্ষণ ৰাখিব নালাগে। মোহজিত হ'ব লাগে। প্ৰতিজ্ঞা কৰা যে যিয়ে শৰীৰ ত্যাগ নকৰক মই কেতিয়াও নেকান্দো। 2. পিতাৰ সমান অমায়িক হ'ব লাগে। সকলোকে সুখ দিব লাগে। কাকোৱে দুখ দিব নালাগে। কাঁয়েতক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে। নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে। বৰদান, শুভচিন্তনৰ দ্বাৰা নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰোঁতা শুভচিন্তক হোৱা। শ্লোগান, জ্ঞান ৰত্নৰে গুণ আৰু শক্তিৰে খেলা, মাটিৰে নহয়। ওম শান্তি।